হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। বহুত দিনৰ পিছত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এয়া ৰাতিপুৱাই মই গৰম পানী খালোঁ। খাই পেলাই বৌহঁতৰ ঘৰৰ আগফালে এয়া কি বৌয়ে লগাইছে আৰু টাবত সেইখিনিকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ৰাতিপুৱাই এয়া বিভিন্ন ধৰণৰ পাত ফুল লগাইছে, মই চবৰে নাম ইমান নাজানো। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ লগাইছে, ভাড়া ঘৰত থাকিও যে ইমান ধুনীয়াকৈ এইখিনি ৰাখিছে চাওকচোন। এয়া মানি প্লেণ্টো আছে আৰু তাৰপিছত এয়া চাহ খাবলৈ ল'লোহি। আজি চাহৰ লগত দেখিছেনে পিঠা, লাডু আৰু তেলত দিয়া পিঠা। আজি ধুনীয়াকৈ এনেকৈ পিঠাৰে সৈতে চাহ খাবলৈ লৈছোঁ। বৌয়ে বনাইছিলে, বৌ যিহেতু ঘৰলৈ যাব। আৰু তাৰপিছত এয়া ৰাতিপুৱাৰ ভাত সাজ ৰেডি কৰিলে বৌয়ে। আজি আছিলে দালি আৰু শাকৰ ভাজি, বিলাহী চালাড, জলকীয়া আৰু লগত গোলনেমু। এনেদৰে আজি ৰাতিপুৱাৰ ভাত সাজ ৰেডি কৰা হ'ল। আজি হ'ল কাতি বিহু আৰু কাতি বিহুৰ সকলোকে বহু শুভকামনা যাচিলোঁ। এইবাৰ পিছে কাতি বিহু পতা নহ'লে, মই আছোঁ বেলেগৰ তাত আৰু ইয়াতে দাদা আৰু বৌ গ'ল গাঁৱৰ ঘৰলৈ। এতিয়া মই আৰু হাজবেণ্ড আছোঁ দাদাহঁতৰ ঘৰত আৰু সেইকাৰণে এবাৰ বিহু পতা হোৱা নাই। বাহিৰত ৰুমৰ অ'নাৰগৰাকীয়ে পাতিছে দাদাহঁতৰ, এই তুলসী ভেটিৰ তলতে চাকি জ্বলাইছে আৰু ময়ো তাতে সেৱা ল'লোঁ ধূপ জ্বলাই পেলাই। সিমানেই আৰু বাকী এবাৰ এনেদৰেই বিহু গ'ল আৰু এইবাৰৰ কাতি বিহু ইমান ভালদৰে নগ'লে আৰু তুলসীৰ তলত সেৱা ল'লোঁ আৰু সিমানেই। এয়া নেক্সট ডে এয়া চালাড কাটি ৰাখিছোঁ। পিঁয়াজ, তিয়ঁহ, গোলনেমু, জলকীয়া এনেদৰে লোৱা হৈছে আৰু আজি এয়া বনাইছে বৌয়ে মটন। বিহুৰ দিনা পিছে আমি দুজনে আছিলোঁ যে ৰুমত, অকণমান চিকেন আনিলোঁ আৰু দুইজনে খালোঁ আৰু ভিডিঅ' কৰা নহ'লে। এয়া নেক্সট ডে বৌহঁত অহাৰ পিছতহে মটন খালোঁ আৰু তাৰপিছত এয়া খোৱা ভিডিঅ'কে দি আছোঁ দেই। বেলেগ ভিডিঅ' ইমান কৰিব পৰাই নাই যে খোৱা সময়ত ভিডিঅ' কৰোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু তাৰপিছত ভিডিঅ' এয়া দেখিছে নহয়, ৰাতি আমি বইল খাইছিলোঁ। এয়া বইল দালি, ভাত আৰু প্ৰসাদৰ পকৰি এনেদৰে আৰু গ'ল। তাৰপিছত নেক্সট ডে দিনাখন বৌয়ে ৰবাব টেঙা লৈ আহিছিলে ঘৰৰ পৰা আহোঁতে, সেইকাৰণে ভাবিলোঁ ৰবাব টেঙা খাওঁ আমি আৰু দুদিন পিছত যিহেতু ৰুমলৈ যামেই। আৰু ৰবাব টেঙাটো ইমান ধুনীয়া লাগিলে নহয় খাই পেলাই সেইদিনাখন, সেইকাৰণে ভাবিলোঁ এইটোও খাওঁ আৰু এয়া ধুনীয়াকৈ ৰবাব টেঙা কাটি ৰেডি কৰি লৈছোঁ আৰু দেখিছে নহয় কি ধুনীয়া লাল লাল। আৰু তাৰপিছত এয়া হ'ল দেৱালীৰ দিনা। দেৱালীৰ দিনাখন এয়া এনেদৰে বৌয়ে চাকি জ্বলাইছিলে। এয়া দেখিছেনে কি ধুনীয়াকৈ বৌয়ে ৰুমৰ আগফালে চাকি জ্বলাইছে। এনেদৰে সৰু সৰু কলপাত কাটি তাৰ ওপৰত চাকি দিছে আৰু এয়া দুৱাৰমুখতো এয়া চাকি দিছে। আৰু এইখিনি ছাইডৰখিনি বেলেগ ভাড়াতীয়া, তেখেতসকলেও এয়া ধুনীয়াকৈ জ্বলাইছে। এইটো ছাইড হ'ল বৌহঁতৰ, ইয়াতো এয়া বৌয়ে ধুনীয়াকৈ ধূপ চাকি জ্বলাইছে আৰু তুলসীৰ তলতো বৌয়ে চাকি দিছে। এয়া দেখাই দিছোঁ দেই, তুলসীজোপা অকণমান পোহৰ দি এয়া ধূপ চাকি ধুনীয়াকৈ দিছে বৌয়ে। কাতি বিহুৰ দিনা বৌ নাছিলে যে, সেইকাৰণে আজি বৌয়ে ধুনীয়াকৈ ধূপ চাকি দিছে। আৰু দিৱালী বুলি আজি আমাৰ কি আছে জানেনে? দেখাই আছোঁ ৰখিব। এয়া আদা নহৰু পিঁয়াজ ধুনীয়াকৈ খুন্দি ৰখা হৈছে আৰু কণী। আজি দিৱালী স্পেচিয়েল আমাৰ হ'ল কণী, পটল, আলু এনেকৈ এখন কাৰী বনাব বৌয়ে, পটলৰ কাৰী। বৌয়ে মানে বহুত ধুনীয়া বনাই বুলি মোক দাদাই কৈছিলে। তাৰপিছত মই বোলো মই থাকোঁতে এদিন মোক বনাই খুৱাব, সেইকাৰণে বৌয়ে আজি এয়া বনাব লৈছে। প্ৰথমতে এয়া তেলত ডিমখিনি ধুনীয়াকৈ এয়া ভাজি লৈছে। অলপ ৰঙচুৱাকৈ ধুনীয়াকৈ ভাজি ল'লে ডিমকেইটা ভাল লাগে ন, সেইকাৰণে এয়া বৌয়ে ৰঙচুৱাকৈ ধুনীয়াকৈ এয়া ভাজি লৈছে। আৰু আমাৰ এয়া হৈ গ'ল ডিম ভজা। বৌয়ে ভাজি আছে, মই ভিডিঅ' কৰি আছোঁ। বৌক কৈছোঁ ৰেচিপিটো মই ফাৰ্ষ্ট টাইম খাম আৰু কেনেকৈনো আপুনি বনাইছে
সেইটো মই ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখোঁ, তেতিয়া মই ৰুমত গ'লে নিজেও বনাই খাব পাৰিম। এয়া বৌয়ে ডিমখিনি কাঢ়ি ল'লে আৰু এতিয়া সেই তেলখিনিতে দিছে আদা, নহৰু, পিঁয়াজ এইখিনি যিখিনি খুন্দি ৰাখিছিলে সেইখিনি গোটেইখিনি ইয়াত দিছে। এতিয়া চব মছলা এনেদৰে দিব আৰু জিৰা গুড়া দিব, তাৰপৰা ধনিয়া গুড়া, এনেদৰে সকলোখিনি মছলা যি যি আপোনালোকে খায় আৰু সেইখিনি ইয়াতে দি ল'ব পাৰে। এয়া বৌয়ে এতিয়া মছলা দিব লৈছে। মছলাখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এতিয়া এড কৰিছোঁ ইয়াতে পটল আৰু আলু, এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। পটল আলু ধুনীয়াকৈ ভাজি লোৱা হ'ল, এয়া ৰঙচুৱাকৈ দেখা পাইছে। এতিয়া ইয়াতে এড কৰিছে এয়া বৌয়ে পানী অকণমান, পানী বেছিকৈ দিয়া নাই, অকণমান দি পেলাই ঢাকোন দি অলপ সিজিবলৈ দিব। এতিয়া দেখিছে সিজাৰ পিছত ধুনীয়াকৈ উতল আহিছে। এইখিনি উতল অহাৰ সময়তে এয়া বৌয়ে কণীখিনি এড কৰি দিছে, যিখিনি কণী ভাজি ৰাখিছিলে, আৰু এটা কণী বৌয়ে ভাঙি দিছে। বৌয়ে কৈছে এটা কণী যদি ভাঙি দিওঁ খাবলৈ বৰ ধুনীয়া হয় আৰু টেষ্টি হয়, সেইকাৰণে এটা কণী এয়া বৌয়ে ধুনীয়াকৈ এনেকৈ ভাঙি দিছে। মই কিন্তু ডিমৰ তৰকাৰী বহুত বনাইছোঁ, এনেকৈ কণী ভাঙি দিয়া নাছিলোঁ দেই, কেতিয়াও ভবাও নাছিলোঁ। কিন্তু বৌয়ে কৈছে নাই, এনেকৈ কণী এটা যদি তুমি ভাঙি দিয়া খাবলৈ আৰু বেছি টেষ্টি হয়। এয়া বৌয়ে ধুনীয়াকৈ পটলৰ কাৰী বনাই ৰেডি কৰিলে কণীৰ লগত, আৰু হৈ গৈছে। আৰু এতিয়া অকণমান সময় ঢাকোন দি ৰাখিব। এতিয়া মই শেষত আপোনালোকক দেখাই দিছোঁ, এয়া পটল আলু আৰু কণীৰ কাৰীখন ৰেডি হৈ গ'ল, আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ।